আইঅ'চিৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ। আইটেম জবক লৈ প্ৰতিবাদ চিটু আৰু ভাৰতীয় ঠিকা মজদুৰ ইউনিয়নৰ প্ৰতিবাদ। আইঅ'চিৰ কৰ্তৃপক্ষই আইটেম জব চিষ্টেমে ঠিকা শ্ৰমিকৰ দৰমহা হ্ৰাস, দেওবাৰ আৰু বন্ধ দিনৰ হাজিৰা কৰ্তনকে ধৰি 100 সমস্যাক লৈ প্ৰতিবাদ। আইঅ'চিলৈ স্মাৰক পত্ৰ প্ৰদান দুই সংগঠনৰ। আজি ইণ্ডিয়ান কৰ্পৰেশ্যনে ডিগবৈত আমাৰ ঠিকা শ্ৰমিকৰ ওপৰত যিটো শোষণ নীতি চলাইছে, তেখেতলোকে নিজৰ মন মজিদ নিজে আজি চাওঁ বুলি আজি 10 বছৰ কাম কৰি থকা এজন শ্ৰমিকক ঘপকে উলিয়াই দিয়ে। আজি 5 বছৰ কাম কৰি চৰকাৰ শ্ৰমিক এজন ঘপকে উলিয়াই দিয়ে। এইটো তেখেতলোকে এই HR ডিপাৰ্টমেণ্টে এই কামটো কৰিছে। বিশেষকে এতিয়া চাওক, আমাৰ এই ডিগবৈ ৰিফাইনেৰীত কাম কৰা ঠিকা শ্ৰমিকৰ কিছু টেণ্ডাৰ হৈ থকা গাড়ী, টেণ্ডাৰত গাড়ী হৈ আছে, টেণ্ডাৰটো চলি আছে, তাৰ ভিতৰত তেখেতলোকক কি কৰে, বিল দিব নোৱাৰি, দৰমহা দিব নোৱাৰি, কি কৰিছে, কেজুৱেললৈ ঠেলি দিয়ে। গতিকে মেনেজমেণ্টৰ যিটো HR ডিপাৰ্টমেণ্ট একদম কমজোৰ ডিপাৰ্টমেণ্ট। তেখেতলোকে নিজৰ মন মজিদ কাম কিছুমান কৰি ফুৰে। তেখেতে যি মন যায় আজি কাৰোবাক গ'ল, কাৰোবাৰ ওচৰত গৈ সিহঁতি তেখেতলোকে কাম চাই ফুৰে। GM SI হৈ পিনে কোন মানুহে কণ্ট্ৰেকচুৱেল কি কাম কৰিছে, কি নকৰে, এইবিলাক চাই ফুৰেগে। কিন্তু তেখেতলোকৰ এটা হিমত নাই যে পাৰ্মানেণ্ট এমপ্লয়ী এজনৰ ওচৰত গৈ পিনে চাবলৈ কাৰণে। গতিকে আপোনালোকৰ মিডিয়া থ্ৰুৱেদি মেনেজমেণ্টক সকীয়াই দিব বিচাৰিছোঁ যে যিহেতু ডিগবৈত এনেকুৱা দুৰ্নীতি বা এনেকুৱা অত্যাচাৰ নচলিব। আমি শ্ৰমিক ঐক্যই একজোট হৈছোঁ, শ্ৰমিক ঐক্যই একজোট হৈ আমি মেনেজমেণ্টক দেখাম যে ভৱিষ্যতে যদি তেখেতলোকে এই পদক্ষেপ আকৌ লয় নতুনকৈ, তেখেতলোকে কিন্তু ইয়াতকৈ ভয়ংকৰ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ ৰাজি হ'ম। এইখিনিতে আৰু এটা কথা কওঁ, আজি নাৰ্ছিং স্কুলৰ কমচে কম তাত লেডিজ 45-47 গৰাকী, তেখেতলোকক অকল 9,000-7,000 টকা দৰমহা দি তেখেতলোকৰ দিনভৰ আজি 8 ঘণ্টা টাইম তেখেতলোকক খটাই থাকে। তেখেতলোকক আজি CSI আণ্ডাৰত পেলাই দিয়ে, কিন্তু এইটো CSI আণ্ডাৰত নপৰে। এইটো ইণ্ডিয়ান কৰ্পৰেশ্যনত কাম কৰা মানুহ কেনেকৈ CSI আণ্ডাৰত ঠেলিলে? মেনেজমেণ্টে এইবিলাক চব মিটিয়ালি কৰি তেখেতলোকে সেই মানুহখিনিক দৰমহা দি আছে। আজি সেই মানুহখিনিয়ে গভৰ্ণমেণ্টৰ পৰা এটা নটিফিকেশ্যন আহিছিলে, নটিফিকেশ্যনত তেখেতলোকে ভিডিঅ'টো কমচে কম ষ্টেট গভৰ্ণমেণ্টৰ পৰা 7 টকা নে 8 টকা পায়। সেই ভিডিঅ'ৰ কপি আমি মেনেজমেণ্টক ছাবমিট কৰিছোঁ, কিন্তু তেখেতলোকে দিনটোত আজি 6 মাহ লগাই দিছে, এতিয়ালৈকে তেখেতলোকে এপ্ৰুভেলৈ পাছ কৰিব পৰা নাই। গতিকেলৈ মই আজি এই মিডিয়া যোগে মেনেজমেণ্টক সকীয়াই দিছোঁ যাতে অতি শীঘ্ৰে আমাৰ যিখিনি দাবী, এই দাবীখিনি যদি 7 দিনৰ ভিতৰত তেখেতলোকে ফলপূৰ্ণ নকৰে, আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।